আসামলজি চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ভাৰতত প্ৰতি বছৰে 26 জানুৱাৰীত গণৰাজ্য দিৱস বা গণতন্ত্ৰ দিৱস উদযাপন কৰা হয়। প্ৰতি বছৰে এই গণতন্ত্ৰ দিৱসলৈ বিশ্বৰ বিভিন্ন দেশৰ মুৰব্বী মন্ত্ৰী বিষয়াসকলক অতিথি ৰূপে নিমন্ত্ৰণ জনোৱা হয়। আজিৰ এই ভিডিঅ'টোত ভাৰতৰ গণৰাজ্য দিৱস অৰ্থাৎ ৰিপাব্লিক ডেত উপস্থিত থকা বিশ্বৰ বিভিন্ন দেশৰ মুখ্য অতিথিসকলৰ বিষয়ে উল্লেখ কৰা হ'ল। 1950 চনৰ ভাৰতৰ প্ৰথম গণৰাজ্য দিৱসত মুখ্য অতিথি ৰূপে উপস্থিত আছিল ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি সুকাৰ্ণো। 1951 চনৰ গণৰাজ্য দিৱসৰ মুখ্য অতিথি আছিল নেপালৰ ৰজা ত্ৰিভুৱন বীৰ বিক্ৰম শাহ। 1952 আৰু 1953 চনৰ গণৰাজ্য দিৱসৰ মুখ্য অতিথিৰ বিষয়ে জনা নাযায়। 1954 চনৰ গণৰাজ্য দিৱসৰ মুখ্য অতিথি আছিলে ভূটানৰ ৰজা জিগমে দৰ্জী ৱাংচুক। 1955 চনৰ গণৰাজ্য দিৱসৰ মুখ্য অতিথি আছিল পাকিস্তানৰ মালিক গোলাম মহম্মদ। তেখেত পাকিস্তানৰ গভৰ্ণৰ জেনেৰেল আছিল। 1956 চনৰ গণৰাজ্য দিৱসত দুগৰাকী বিশিষ্ট অতিথি উপস্থিত আছিল। এই দুগৰাকী বিশিষ্ট অতিথি হ'ল ইউনাইটেড কিংডমৰ চেঞ্চেলৰ অৱ দ্য এক্সচেকাৰ ৰবাৰ্ট বাটলাৰ আৰু দ্বিতীয়গৰাকী অতিথি হৈছে জাপানৰ চিফ জাষ্টিছ কটাৰু টানাকা। 1957 চনৰ গণৰাজ্য দিৱসৰ মুখ্য অতিথি আছিলে ছোভিয়েট ইউনিয়নৰ ডিফেন্স মিনিষ্টাৰ জৰ্জি জুকভ। 1958 চনৰ গণৰাজ্য দিৱসৰ মুখ্য অতিথি আছিলে চীনৰ পিপুলছ লিবাৰেশ্যন আৰ্মিৰ মাৰ্শ্বেল ইয়ে জাই এনিয়েং। 1959 চনৰ গণৰাজ্য দিৱসত মুখ্য অতিথি আছিলে ইউনাইটেড কিংডমৰ কুইন এলিজাবেথ টুৰ কনচৰ্ট ফিলিপ। 1960 চনৰ গণৰাজ্য দিৱসৰ মুখ্য অতিথি আছিলে ছোভিয়েট ইউনিয়নৰ ক্লিমেণ্ট ৱৰশ্বিলভ। তেখেত আছিল চেয়াৰমেন অৱ দ্য প্ৰেচিডিয়াম অৱ দ্য ছুপ্ৰিম ছভিয়েট। 1961 চনৰ গণৰাজ্য দিৱসৰ মুখ্য অতিথি আছিলে ইউনাইটেড কিংডমৰ কুইন এলিজাবেথ টু। 1962 চনৰ গণৰাজ্য দিৱসৰ মুখ্য অতিথি আছিল ডেনমাৰ্কৰ প্ৰধানমন্ত্ৰী ভিগো কাম্পমান। 1963 চনৰ গণৰাজ্য দিৱসৰ মুখ্য অতিথি আছিল কম্বোডিয়াৰ ৰজা নৰডম সিহনৌক। 1964 চনৰ গণৰাজ্য দিৱসৰ মুখ্য অতিথি আছিলে ইউনাইটেড কিংডমৰ চিফ অৱ দ্য ডিফেন্স ষ্টাফ লুইচ মাউণ্টবেটেন। 1965 চনৰ গণৰাজ্য দিৱসত মুখ্য অতিথি আছিল পাকিস্তানৰ ৰাণা আব্দুল হামিদ। তেখেত পাকিস্তানৰ ফুড এণ্ড এগ্ৰিকালচাৰ মিনিষ্টাৰ আছিল। 1964 চনৰ গণৰাজ্য দিৱসত অইন দেশৰ বিশিষ্ট অতিথি উপস্থিত নাছিল। 1967 চনৰ গণৰাজ্য দিৱসৰ মুখ্য অতিথি আছিল আফগানিস্তানৰ ৰজা মহম্মদ জাহিৰ শ্বাহ। 1968 চনত দুগৰাকীকৈ বিশিষ্ট অতিথি ভাৰতৰ গণৰাজ্য দিৱসত উপস্থিত আছিল। এই দুগৰাকী অতিথি হৈছে ছোভিয়েট ইউনিয়নৰ আলেক্সেই কচিগিন। তেখেত আছিল চেয়াৰমেন অৱ দ্য কাউন্সিল অৱ মিনিষ্টাৰ্ছ। দ্বিতীয়গৰাকী চিফ গেষ্ট আছিল জচিপ ব্ৰছ টিটো। তেখেত ইউগোস্লেভিয়াৰ প্ৰেছিডেণ্ট আছিল। 1969 চনৰ গণৰাজ্য দিৱসৰ মুখ্য অতিথি আছিল বুলগেৰিয়াৰ প্ৰধানমন্ত্ৰী টডৰ জিভকভ। 1970 চনৰ গণৰাজ্য দিৱসৰ মুখ্য অতিথি আছিল বেলজিয়ামৰ ৰজা বডউইন। 1971 চনৰ গণৰাজ্য দিৱসৰ মুখ্য অতিথি আছিল টানজানিয়াৰ ৰাষ্ট্ৰপতি জুলিয়াছ নিয়েৰেৰে। 1972 চনৰ গণৰাজ্য দিৱসৰ মুখ্য অতিথি আছিল মৰিচাছৰ প্ৰধানমন্ত্ৰী শিৱসাগৰ ৰামগুলাম। 1973 চনৰ গণৰাজ্য দিৱসৰ মুখ্য অতিথি আছিল জাইৰ বা ডেমক্ৰেটিক ৰিপাব্লিক অৱ কংগোৰ প্ৰেছিডেণ্ট মবুটু চেছে চেকো। 1974 চনৰ গণৰাজ্য দিৱসত দুগৰাকীকৈ মুখ্য অতিথি উপস্থিত আছিল। এই দুগৰাকী মুখ্য অতিথি হ'ল ইউগোস্লেভিয়াৰ প্ৰেছিডেণ্ট জচিপ ব্ৰছ টিটো আৰু আনগৰাকী হৈছে শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰী শ্ৰীমাভু বান্দাৰানাইকে। 1975 চনৰ গণৰাজ্য দিৱসৰ মুখ্য অতিথি আছিল জাম্বিয়াৰ প্ৰেছিডেণ্ট কেনেথ কণ্ডা। 1974 চনৰ গণৰাজ্য দিৱসৰ মুখ্য অতিথি আছিল ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী জাক চিৰাক। 1977 চনৰ গণৰাজ্য দিৱসৰ মুখ্য অতিথি আছিল পোলেণ্ডৰ এডৱাৰ্ড গিয়েৰেক। তেখেত পুলিচ ইউনাইটেড ৱৰ্কাৰ্ছ পাৰ্টিৰ প্ৰথম ছেক্ৰেটাৰী আছিল। 1978 চনৰ গণৰাজ্য দিৱসৰ মুখ্য অতিথি আছিল আয়াৰলেণ্ডৰ প্ৰেছিডেণ্ট পেট্ৰিক হিলাৰী। 1979 চনৰ গণৰাজ্য দিৱসৰ মুখ্য অতিথি আছিল অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী মালকম ফ্ৰেজাৰ। 1980 চনৰ গণৰাজ্য দিৱসৰ মুখ্য অতিথি আছিল ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ভেলেৰী গিস্কাৰ্ড ডি এষ্টাইন। 1981 চনৰ গণৰাজ্য দিৱসৰ মুখ্য অতিথি আছিল মেক্সিকোৰ ৰাষ্ট্ৰপতি জৰ্জ লপেজ পৰ্টিলো। 1982 চনৰ গণৰাজ্য দিৱসৰ মুখ্য অতিথি আছিল স্পেইনৰ ৰজা জুৱান কাৰ্লোছ। 1983 চনৰ গণৰাজ্য দিৱসত মুখ্য অতিথি ৰূপে উপস্থিত আছিল নাইজেৰিয়াৰ ৰাষ্ট্ৰপতি চিহু চাগাৰী। 1984 চনৰ গণৰাজ্য দিৱসৰ মুখ্য অতিথি আছিল ভূটানৰ ৰজা জিগমে চিংগেই ৱাংচুক। 1985 চনৰ গণৰাজ্য দিৱসৰ মুখ্য অতিথি আছিল আৰ্জেণ্টিনাৰ ৰাষ্ট্ৰপতি ৰাউল আলফনচিন। 1986 চনৰ গণৰাজ্য দিৱসৰ মুখ্য অতিথি আছিল গ্ৰীচৰ প্ৰধানমন্ত্ৰী এণ্ড্ৰিয়াছ পাপান্দ্ৰু। 1928 চনৰ গণৰাজ্য দিৱসৰ মুখ্য অতিথি আছিল পেৰুৰ ৰাষ্ট্ৰপতি এলেন গাৰ্চিয়া।
1988 চনৰ গণৰাজ্য দিৱসৰ মুখ্য অতিথি আছিল শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি JR জয়বৰ্ধনে। 1989 চনৰ গণৰাজ্য দিৱসৰ মুখ্য অতিথি আছিল ভিয়েটনামৰ গুয়েন ভেন লিন। তেখেত আছিল ভিয়েটনামৰ জেনেৰেল ছেক্ৰেটাৰী অৱ দ্য কমিউনিষ্ট পাৰ্টি। 1990 চনৰ গণৰাজ্য দিৱসৰ মুখ্য অতিথি আছিল মৰিছাছৰ প্ৰধানমন্ত্ৰী এনেৰুড জুগনাথ। 1991 চনৰ গণৰাজ্য দিৱসৰ মুখ্য অতিথি আছিল মালদ্বীপৰ প্ৰেছিডেণ্ট মৌমুন আব্দুল গেউম। 1992 চনৰ গণৰাজ্য দিৱসৰ মুখ্য অতিথি হিচাপে উপস্থিত আছিল পৰ্তুগালৰ প্ৰেছিডেণ্ট মাৰিঅ' সোৱাৰেছ। 1993 চনৰ গণৰাজ্য দিৱসৰ মুখ্য অতিথি আছিল ইউনাইটেড কিংডমৰ প্ৰধানমন্ত্ৰী জন মেজৰ। 1994 চনৰ গণৰাজ্য দিৱসৰ মুখ্য অতিথি আছিল ছিংগাপুৰৰ প্ৰধানমন্ত্ৰী গহ শ্বক টং। 1995 চনৰ গণৰাজ্য দিৱসৰ মুখ্য অতিথি আছিল সাউথ আফ্ৰিকাৰ প্ৰেছিডেণ্ট নেলছন মণ্ডেলা। 1996 চনৰ গণৰাজ্য দিৱসৰ মুখ্য অতিথি আছিল ব্ৰাজিলৰ ৰাষ্ট্ৰপতি ফাৰ্নাণ্ডো হেনৰিক কাৰ্ডোছো। 1997 চনৰ গণৰাজ্য দিৱসৰ মুখ্য অতিথি আছিল ত্ৰিনিদাদ এণ্ড টবেগোৰ প্ৰধানমন্ত্ৰী বছ দেওপাণ্ডে। 1998 চনৰ গণৰাজ্য দিৱসৰ মুখ্য অতিথি আছিল ফ্ৰান্সৰ ৰাষ্ট্ৰপতি জাক চিৰাক। 1999 চনৰ গণৰাজ্য দিৱসৰ মুখ্য অতিথি আছিল নেপালৰ ৰজা বীৰেন্দ্ৰ বীৰ বিক্ৰম শাহ। 2000 চনৰ গণৰাজ্য দিৱসৰ মুখ্য অতিথি আছিল নাইজেৰিয়াৰ ৰাষ্ট্ৰপতি ওলুছেগুন অবাছাঞ্জো। 2001 চনৰ গণৰাজ্য দিৱসৰ মুখ্য অতিথি আছিল আলজেৰিয়াৰ ৰাষ্ট্ৰপতি আব্দুল আজিজ বৌটেফ্লিকা। 2002 চনৰ গণৰাজ্য দিৱসৰ মুখ্য অতিথি আছিল মৰিছাছৰ ৰাষ্ট্ৰপতি কাছাম উটিম। 2003 চনৰ গণৰাজ্য দিৱসৰ মুখ্য অতিথি আছিল ইৰাণৰ ৰাষ্ট্ৰপতি মহম্মদ খাটামি। 2004 চনৰ গণৰাজ্য দিৱসৰ মুখ্য অতিথি আছিল ব্ৰাজিলৰ ৰাষ্ট্ৰপতি লুইজ ইনাচিঅ' লুলা দা চিলভা। 2005 চনৰ গণৰাজ্য দিৱসৰ মুখ্য অতিথি আছিল ভূটানৰ ৰজা জিগমে ছিংগৈ ৱাংচুক। 2006 চনৰ গণৰাজ্য দিৱসৰ মুখ্য অতিথি আছিল ছৌদি আৰবৰ ৰজা আব্দুল্লাহ বিন আব্দুল আজিজ অল ছৌদ। 2007 চনৰ গণৰাজ্য দিৱসৰ মুখ্য অতিথি আছিল ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন। 2008 চনৰ গণৰাজ্য দিৱসৰ মুখ্য অতিথি আছিল ফ্ৰান্সৰ ৰাষ্ট্ৰপতি নিকোলাছ চাৰ্কোজি। 2009 চনৰ গণৰাজ্য দিৱসৰ মুখ্য অতিথি আছিল কাজাখস্তানৰ ৰাষ্ট্ৰপতি নুৰ চুলতান নাজাৰবায়েভ। 2010 চনৰ গণৰাজ্য দিৱসৰ মুখ্য অতিথি আছিল সাউথ কোৰিয়াৰ ৰাষ্ট্ৰপতি লি মিয়ং বক। 2011 চনৰ গণৰাজ্য দিৱসৰ মুখ্য অতিথি আছিল ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি সুচিলো বমবাং ইউডিউন। 2012 চনৰ গণৰাজ্য দিৱসৰ মুখ্য অতিথি আছিল থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী ইংলাক চিনৱাত্ৰা। 2013 চনৰ গণৰাজ্য দিৱসৰ মুখ্য অতিথি আছিল ভূটানৰ ৰজা জিগমে খেইছৰ নামগ্যাল ৱাংচুক। 2014 চনৰ গণৰাজ্য দিৱসৰ মুখ্য অতিথি আছিল জাপানৰ প্ৰধানমন্ত্ৰী চিনজো আবে। 2015 চনৰ গণৰাজ্য দিৱসৰ মুখ্য অতিথি আছিল USA ৰাষ্ট্ৰপতি বৰাক ওবামা। 2016 চনৰ গণৰাজ্য দিৱসৰ মুখ্য অতিথি আছিল ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ফ্ৰান্সৱা অলাণ্ড। 2017 চনৰ গণৰাজ্য দিৱসৰ মুখ্য অতিথি আছিল UAEৰ মহম্মদ বিন জাইদ অল নাহিয়ান। তেখেত আছিল ক্ৰাউন প্ৰিন্স অৱ আবুধাবি। 2018 চনত ভাৰতৰ গণৰাজ্য দিৱসত 10গৰাকীকৈ বিশিষ্ট অতিথি উপস্থিত আছিল। এই কেইগৰাকী বিশিষ্ট অতিথি হ'ল বুনেইৰ চুলতান হাছান আল বলকিয়া, আনগৰাকী আছে কম্বোডিয়াৰ প্ৰধানমন্ত্ৰী হুন চেন, ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি জকো উইডোডো, লাওছৰ প্ৰধানমন্ত্ৰী থংলোন চিছৌলিথ, মালয়েছিয়াৰ প্ৰধানমন্ত্ৰী নাজিব ৰাজাক, ম্যানমাৰৰ ষ্টেট কাউন্সিলৰ আং চান ছ্যু কি, ফিলিপিনছৰ ৰাষ্ট্ৰপতি ৰড্ৰিগ ডুটাৰেটে, লি ছিয়ান লুং তেখেত আছিল ছিংগাপুৰৰ প্ৰধানমন্ত্ৰী, প্ৰায়ুত চান অ' চা তেখেত আছিল থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী, ভিয়েটনামৰ গুয়েন জুৱান ফুক তেখেত আছিল ভিয়েটনামৰ প্ৰধানমন্ত্ৰী। 2019 চনৰ গণৰাজ্য দিৱসৰ মুখ্য অতিথি আছিল সাউথ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি চাইৰিল ৰামাফোছা। 2020 চনৰ গণৰাজ্য দিৱসৰ মুখ্য অতিথি আছিল ব্ৰাজিলৰ ৰাষ্ট্ৰপতি জাইৰ বলছনাৰো। 2021 আৰু 2022 বৰ্ষত COVID-19ৰ প্ৰভাৱ থকাৰ কাৰণে মুখ্য অতিথি আমন্ত্ৰণ কৰা নহ'ল। 2023 বৰ্ষৰ গণৰাজ্য দিৱসৰ মুখ্য অতিথি আছিল ইজিপ্তৰ ৰাষ্ট্ৰপতি আব্দুল ফটাহ অল চিচি। আৰু 2024 বৰ্ষৰ গণৰাজ্য দিৱসৰ মুখ্য অতিথি আছিল ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।